এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' FIR, ন' কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ, শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। ধন্যবাদ। জয় আই অসম। আমাৰ কথা হৈছে, এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমৰ শাসনৰ বাগজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমলৈ আহি কোনোবাই ইয়াত মাটি, পানী, বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব, অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম, এনে ঘটনা হ'ব নোৱাৰে। সেইবাবে আজি আমি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী, খিলঞ্জীয়া ৰাইজ ওলাই আহিছোঁ। আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসমত থাকিলে অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয়, তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিয়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত থাকিলে, শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে, তাত আমাক ক'বলগীয়া একো নাই। কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব, অসমৰ কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব। যদি কেনেবাকৈ অনাগত দিনত, আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয়, সঁচা কথা কৈছোঁ, তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম। প্ৰয়োজন হ'লে তালি টোপোলা ভাঙি কিন্তু শিৱসাগৰ বা অসমৰ পৰা যাবগৈ লাগিব। আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে, সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে গম পায়, আমাৰ শিৱসাগৰত, বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে, আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী মঞ্চ, আজিৰ তাৰিখৰ পৰা অসমত কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব। কোনো বহিৰাগত বনিয়া সংগঠন খুলিব নোৱাৰিব। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ। আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ। অসমত থাকিলে যদি অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে, অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ তেওঁলোকে সমাজখন আগুৱাই লোৱাৰ চেষ্টা বেলেগকৈ আমি ইয়াত কাকো আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ। আমি গম পাইছোঁ শিৱসাগৰত আমি গম পাইছোঁ কোনোবা মাৰোৱাৰী সন্থাই অসমীয়াক খেলিবলৈ নিদিয়ে, ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে, আমাৰ অসমীয়াক খেলিবলৈ নিদিয়ে। আজিৰ তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব। শিৱসাগৰত হ'ব শিৱসাগৰ প্ৰিমিয়াৰ লীগ। তাত সকলো শিৱসাগৰত বসবাস কৰা, অসমত বসবাস কৰা সকলো জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব। আৰু এটা কথা কৈছোঁ, আজি শিৱসাগৰলৈ বলবম আহিছে, আমি ভাল পাইছোঁ। ভগৱানক তেওঁলোকে সন্মান কৰিছে, ভগৱানক শ্ৰদ্ধা জনাইছে, ভক্তি কৰিছে, আমি ভাল পাইছোঁ, আমি স্বাগতম জনাইছোঁ। কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই, ডিজে লগাই
ডিজে লগাই মুন্নি বদনাম হুই এইবিলাক ভোজপুৰি গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব গতিকে আজি আমি ইতিমধ্যে শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছো আৰু এই যি যাত্ৰা এই যাত্ৰা আমি অনাদি অনন্ত কাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলো। যোৱা 13 তাৰিখে শিৱসাগৰ নগৰৰ মাজমজিয়াত এগৰাকী খিলঞ্জীয়া জীয়াৰীক বহিৰাগত বনিয়াই তেখেতৰ বস্ত্ৰ ফালিছে, গাত হাত দিছে। তাক লৈ শিৱসাগৰবাসী ৰাইজ ক্ষুণ্ণ হৈছে আৰু তাৰ প্ৰতিবাদত আজি এটা সমদল উলিওৱা হ'ব। আমাৰ প্ৰতিবাদটো এইটোৱেই যে বহিৰাগত বনিয়াই আমাৰ জীয়াৰী বোৱাৰীক হাত দি পেলানি খিলঞ্জীয়া মানুহৰ অস্তিত্ব যে শিৱসাগৰত বিপন্ন হৈছে, অসমত যে বিপন্ন হৈছে তাৰ এটা উদাহৰণ তেখেতলোকে দাঙি ধৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। এই প্ৰতিবাদ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ, এই প্ৰতিবাদ বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ, এই প্ৰতিবাদ মাটি ভেটি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ, অসমীয়া জীয়াই থকাৰ কাৰণে প্ৰতিবাদ। গতিকে এই প্ৰতিবাদত অসমৰ সকলো প্ৰান্তৰ ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ লগত একত্ৰিতভাৱে আন্দোলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চাওক, শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব, অসমত বহিৰাগতৰ গুণ্ডামি নচলিব আৰু এই কথাটো ইতিমধ্যে অসমৰ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে। আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে মাত্ৰ এটাই কথা ক'বলৈ যে অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব। কোনো বহিৰাগত কোনো বিদেশীৰ অসমত কোনো ধৰণৰ প্ৰভুত্ব থাকিব নোৱাৰিব। তেওঁলোকে কোনো ধৰণৰ আচলতে অসমীয়াৰ